Hello students, welcome back my YouTube channel Mintu Gugoi Online Mathematics Classes. Aji moi annual examination 2023 Advanced Geography Class 9 Sonitpur District question paper con with MCQ solution share kori asu karon 1 February pa tumalokor annual exam hoy ase annual exam or kane preparation koriba pariba. এতিয়া কোয়েশ্চন পেপাৰখন শেয়াৰ কৰাৰ আগতে যে কোন নতুন মোৰ চেনেলটো লৈ আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে যাতে নতুন নতুন নোটিফিকেশন বিলাক পায়। এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। কোয়েশ্চন পেপাৰখন দিছে এনুৱেল এক্সামিনেশ্যন 2023 সাবজেক্ট এডভান্স জিওগ্ৰাফি ক্লাস 9 টাইম 3 আৱাৰ্স ফুল মাৰ্কস 100। 1 নম্বৰ কোয়েশ্চনটো দিছে শুদ্ধ উত্তৰটো বাছি উলোৱা। 1 নম্বৰটো আছে বায়ুমণ্ডলত ওজন গেছৰ স্তৰটো ক'ত অৱস্থিত। 1 নম্বৰ টু অপচন এ আছে ট্ৰপোস্ফিয়াৰ, বি নম্বৰ ষ্ট্ৰেটোস্ফিয়াৰ, সি নম্বৰ মেসোস্ফিয়াৰ, ডি নম্বৰ থাৰ্মোস্ফিয়াৰ। এনসাৰ হ'ব বি ষ্ট্ৰেটোস্ফিয়াৰ। 2 নম্বৰ কোৱেশ্চনটো দিছে ইজৰাইলৰ জন্ম হৈছিল। ইয়াৰ অপচন এ আছে 1950 চন, বি নম্বৰ 1948 চন, সি নম্বৰ 1971 চন আৰু ডি নম্বৰ আছে 1907 চন। ইয়াত হ'ব অপচন বি 1948। 3 নম্বৰটো আছে বায়ুমণ্ডলৰ আটাইতকৈ অধিক জলীয় বাষ্প থকা স্তৰটোৰ নাম কি। ইয়াৰ উত্তৰ দিছে অপচন এ ট্ৰপোস্ফিয়াৰ, বি নম্বৰ ষ্ট্ৰেটোস্ফিয়াৰ, সি নম্বৰ মেসোস্ফিয়াৰ, ডি নম্বৰ থাৰ্মোস্ফিয়াৰ। এনসাৰ এটো হ'ব ট্ৰপোস্ফিয়াৰ। 4 নম্বৰটো পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ। ইয়াৰ অপচন এ দিছে ইউৰোপ, আফ্ৰিকা, ওচেনিয়া, দক্ষিণ আমেৰিকা। অপচনটো হ'ব সি ওচেনিয়া। 5 নম্বৰটো বসতি ভূগোলৰ জন্মদাতা হ'ল 1 নম্বৰ নিচাৰ্ড হাৰ্টছন, কাৰ্ল ৰিটাৰ, টলেমি আৰু এৰিষ্টথেনিছ। এনসাৰ হ'ব বি কাৰ্ল ৰিটাৰ। 4 নম্বৰটো শুষ্ক কৃষি শস্যৰ এবিধ উদাহৰণ ধান, মৰাপাট, চাহপাত, মিলেট। এনসাৰ হ'ব মিলেট। 7 নম্বৰ কোৱেশ্চন মানুহৰ সৃষ্টি হৈছিল অপচন এ এছিয়া, ইউৰোপ, আফ্ৰিকা, ওচেনিয়া। আফ্ৰিকা। 3 নম্বৰ 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ গাঁৱৰ সংখ্যা। অপচন এ 7 লাখ, বি 9 লাখ, সি 6 লাখ, ডি 12 লাখ। এনসাৰ সি হ'ব 6 লাখ। 9 নম্বৰ পাকিস্তান বিভাজন হৈছিল 1948 চনত, 1950 চনত, 1982 চনত, 1971 চনত। এনসাৰ হ'ব ডি 1971 চনত পাকিস্তান বিভাজন হৈ পেলাই বাংলাদেশৰ জন্ম হৈছিল। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো হ'ল এ নম্বৰটো প্ৰব্ৰজন, বি নম্বৰ জন্মহাৰ বৃদ্ধি, সি নম্বৰ মৃত্যুহাৰ বৃদ্ধি, ডি নম্বৰ জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস। ডি নম্বৰ অপচনটো হ'ব। ইয়াত 2 নম্বৰ কোৱেশ্চন দিছে অধক্ষেপ মানে কি। 3 নম্বৰটো পৃথিৱীৰ সৰ্ববৃহৎ মানৱ গোষ্ঠীটোৰ নাম কি। 4 নম্বৰটো মানুহ কি প্ৰজাতিৰ অন্তৰ্গত। 5 নম্বৰ পৃথিৱীৰ আটাইতকৈ শীতলতম ঠাইখনৰ নাম কি। 5 নম্বৰ সংপৃক্ত বায়ু কাক বোলে। 7 নম্বৰ মকৰ ক্ৰান্তিৰ কাষৰীয়া দুটা মৰু অঞ্চলৰ নাম লিখা। জনপ্ৰব্ৰজনৰ দুটা আকৰ্ষী আৰু বিকৰ্ষ কাৰক উল্লেখ কৰা। 9 নম্বৰ ৰোপণ কৃষি বুলিলে কি বুজায়, ইয়াৰ এটা বিশেষত্ব লিখা। 10 নম্বৰ পুনঃ সৃষ্টিক্ষম সম্পদ আৰু পুনঃ সৃষ্টিহীন সম্পদৰ দুটা পাৰ্থক্য লিখা। 11 নম্বৰ বায়ুৰ আৰ্দ্ৰতা মানে কি বুজায় লিখা। 12 নম্বৰটো মৌলিক উদ্যোগ বুলিলে কি বুজা উদাহৰণ লিখা। 13 নম্বৰত সমূহ লিখা দিছে। ইয়াত ভিন্ন প্ৰকাৰৰ বৃষ্টিপাত, টাইগা জলবায়ু, কৃষিভিত্তিক উদ্যোগ, জনপ্ৰব্ৰজন, গহন কৃষি, মানুহ আৰু মানৱ ভূগোল। 14 নম্বৰটো দিছে নগৰীয়া বসতি সৃষ্টি আৰু বিকাশ সম্পৰ্কে বুজাই লিখা। 15 নম্বৰ বজাৰ কেন্দ্ৰিক কৃষি সম্পৰ্কে কিছু আভাস দাঙি ধৰা। 16 নম্বৰ সম্পদকেই প্ৰকাৰৰ আৰু কি কি প্ৰত্যেকৰ উদাহৰণ দিয়া। অৰ্থনৈতিক উন্নয়নে বৃত্তিৰ পৰিৱৰ্তন কেনেদৰে ঘটাই লিখা। 18 নম্বৰ উদাহৰণসহ কাৰ্যৰ ভিত্তিত নগৰসমূহ বিভক্ত কৰা। 4 মাৰ্কছ আছে। 19 নম্বৰ কুৱেশ্যন এইটো 20 নম্বৰৰ, এইটো 21, এইটো 22 নম্বৰ কুৱেশ্যন 5 মাৰ্কছ আছে। 23
5 marks 24 5 marks 25 মানচিত্ৰ একেইখিনি কৰিব দিছে আৰু প্ৰকল্প প্ৰজেক্ট 10 marks আছে